নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি ক'বলৈ ওলাইছোঁ এগৰাকী মহিলাৰ বিষয়ে। তেওঁৰ নাম হ'ল কল্পনা গগৈ। তেওঁ নাজিৰাৰ বাসিন্দা, শিৱসাগৰ ডিষ্ট্ৰিক্টৰ নাজিৰা ONGCৰ আৱাসিক এলেকাৰ তেওঁ বাসিন্দা। তেওঁৰ প্ৰতিটো ভিডিঅ' মই চাওঁ, প্ৰতিটো ভিডিঅ' মই লাইক কৰোঁ, কমেণ্ট কৰোঁ। তো তেওঁৰ আমি যে ভিডিঅ'বোৰ চাওঁ, ভিডিঅ'বোৰ চাই আমাৰ মানে দায়িত্ব সমাপ্ত কৰোঁ। মানে কি হয়, ভিডিঅ' এটা চালে আমাৰ এটা সামাজিক দায়িত্ব থাকে। ভিডিঅ'টো প্ৰতিক্ৰিয়া দিয়া, প্ৰতিক্ৰিয়াটো কি হ'ব লাগে মই আপোনাক কৈ আছোঁ। তেওঁ এটা ভিডিঅ' বনালে, ভিডিঅ'টো আছিলে আপোনাৰ কচু আপোনাৰ তেওঁৰ ঘৰতে কচু আছে। সেই কচু মাছৰ লগত মানে বনালে। তো মাছৰ শুকান মাছ বনালে কচুৰ লগত। তো এতিয়া সেই যে শুকান মাছটো তেওঁ আনিব গ'ল, সেইটো তেওঁ যাওঁতে মানে স্কুটিত গৈছে, দুচকীয়া বাহনত গৈছে। তেওঁৰ ল'ৰাজনে স্কুটিখন চলাইছে। এই স্কুটিখন তেওঁৰ ল'ৰাজনে যে চলালে, তেওঁৰ ল'ৰাজন ক্লাছ 9ত পঢ়ে। আৰু ক্লাছ 9ত পঢ়া ল'ৰা এজনৰ বয়স আপোনাৰ 14 বছৰ। 14 বছৰ ল'ৰা এজনে দুচকীয়া বাহন চলোৱাটো এইটো এটা অপৰাধ হয়। কিন্তু এই কথাটো, এই যিটো ভিডিঅ' চাইছে, সেই ভিডিঅ' চোৱা ভিউৱাৰসকলে কোনেও মানে মাৰ্ক কৰা নাই, বস্তুটো মানে নজৰ কৰা নাই। তো এতিয়া আৰু এটা কথা হ'ল কি, মাক পিছফালে বহি গৈছে কল্পনা গগৈ। এই মাকে হেলমেটটো পিন্ধা নাই। এই হেলমেটটো নিপিন্ধাৰ কাৰণে ল'ৰাজনেও পিন্ধা নাই। আৰু লগতে মানে ভিডিঅ' বনাই কিনে গৈছে। তো এইটো কিমান বিপদজনক এটা কাম হয়। ইমান বিপদজনক এটা কাম কৰিছে, কিন্তু সেই ভিডিঅ'টো 150জন মানুহে চাইছে। সেই 150টা ভিউ আহিছে। তাৰে কোনেও মানে তেওঁক কথাটো জনোৱা নাই। আচ্ছা, তেনেহ'লে মই কথাটো তেওঁক কিয় জনাই আছোঁ? কাৰণ মই মানে তেখেতৰ শুভাকাংক্ষী হয়। আৰু শুভাকাংক্ষী এজনৰ দায়িত্ব থাকে। আৰু মানে এজন সামাজিক সচেতন ব্যক্তি হিচাপে মোৰ মানে দায়িত্ব থাকে। এতিয়া জাপানীজ যিটো কনচেপ্ট, সেই কনচেপ্টটো আমাৰ ইয়াত নাই। কাৰণ কিয়, আমাৰ ইয়াত সকলো খাৰ খোৱা মাথা। মানে আমাৰ মানে কি হয়, এতিয়া মই যে এইবোৰ কথা কৈছোঁ, এতিয়া কিছুমান খাৰ খোৱা মাথা আছে। তেওঁলোকে ক'ব কি ইয়াৰ কি হ'ল? আৰে ভাই, কোনোবাটো ক'ব লাগিব। কাৰোবাৰ ভুল দেখা পাই আছে, আপুনিতো ক'ব লাগিব। মই এতিয়া এখন পাৰ্কত আছোঁ, ইয়াত যদি মই কাৰোবাৰ কিবা ভুল দেখোঁ, মইতো ক'ব লাগিব। মই যদি ভাবোঁ যে নাই মই কিয় ক'ম, নাই মোক বেয়া পাব, ক'লে মানে মোকে মানে গালি দিব, গালি দিলে দিব। তো কল্পনা গগৈ যদি মোক এইখিনি কথা কোৱাৰ কাৰণে বেয়া পায়, তেতিয়াহ'লে সেইটো মানে তেওঁৰ বিচাৰ বিবেচনাৰ মানে দুৰ্বলতা। কাৰণ কিয়, মোৰ ভিডিঅ'টো যদি তেখেতৰ মানুহজনক দেখায়, কল্পনা গগৈৰ মানুহজনক, সেই মানুহজনে যদি নিৰপেক্ষভাৱে পৰ্যবেক্ষণ কৰে, তেতিয়াহ'লে তেখেতে ক'ব যে ৰিংকু তালুকদাৰে ঠিকে কৈছে। আৰু তেওঁৰ কল্পনা গগৈৰ এজনী বান্ধৱী আছে। বান্ধৱীজনীক যদি মোৰ ভিডিঅ'টো দেখায়, সেই বান্ধৱীজনীও ক'ব যে ৰিংকু তালুকদাৰ শুভাকাংক্ষী হয়, এইকাৰণে কৈছে। কাৰণ কিয়, মই বিচাৰোঁ এই কল্পনা গগৈ নামৰ মহিলাজনী, তেওঁৰ মানে তেওঁৰ ল'ৰাজন এবাৰ বাথৰুমত পিছলি পৰিছিল। বাথৰুমত পিছলি পৰোঁতে মই মানে সিদিনা কান্দি দিছোঁ। আৰু মই সিদিনা ভিডিঅ' বনাব নোৱাৰিলোঁ। মই সদায় ভিডিঅ' দিওঁ, কিন্তু সিদিনা মই দিব নোৱাৰিলোঁ। আৰু মই যেতিয়া দেখা পালোঁ যে মানে তেওঁৰ যিটো জীৱন প্ৰণালী, বঢ়িয়া সুন্দৰ জীৱন হয়। আপোনাৰ মানে তেখেতৰ মানুহজন ONGCৰ ইঞ্জিনিয়াৰ হয়। মাহত 1.5 লাখ 2 লাখ টকা দৰমহা পায়। তেওঁৰ মানে যোৰহাটতো ঘৰ আছে। তেওঁৰ খেতি পথাৰ আছে, খেতিৰ পৰা ধান আহে। আৰু মানুহজনে মানে নিজে খেতি কৰে, পাচলি খেতি কিনি নাখায়, চব্জি।
তো মানে একো সকলো আছে, একো অভাৱ নাই। আৰু ল'ৰা এজন, এই এজন ল'ৰা ইমান মূল্যৱান সম্পত্তি মানে কিমান মানে এটা মূল্যৱান জীৱন, তেওঁক মানে দুচকীয়া বাহন চলাব দিছে বিনা হেলমেট, আৰু নিজেও হেলমেট পিন্ধা নাই, আৰু তেখেতৰ বয়স হৈছে মাত্ৰ 14 বছৰ। এইটো কিমান ডাঙৰ অপৰাধ হয়। এইটো মোৰ যিসকল ভিডিঅ' চাইছে তেওঁলোকে বুজি পাব। এতিয়া কল্পনা গগৈ হয়তো ক'ব যে নাই ৰিংকুই মোক বেয়া পায় এইকাৰণে কৈছে। এতিয়া চাওক, কোনোবাটো ক'বই লাগিব। এতিয়া মই এজন ল'ৰা আছে, তেওঁৰ নাম হ'ল ঋতু বুঢ়াগোহাঁই। তেওঁ মানে মোবাইল চাই ভিডিঅ' বনাইছিল, লাইভ কৰিছিল। তেওঁক মই ক'লোঁ, তেওঁ মোৰ কথা কোৱাৰ পিছত তেওঁ কোনোদিন মানে সেইটো কৰা নাই। তো মই বিচাৰোঁ কল্পনা গগৈ যাতে ভৱিষ্যতলৈ আৰু কোনোদিন এনেকুৱা ভুল নকৰে যে দুচকীয়া বাহন ল'ৰাজনক চলাব দিয়ে, নিজে পিছফালে বহিব, হেলমেট নিপিন্ধিব, এইটো ভুল যাতে নকৰে। আৰু লগতে মোৰ ভিডিঅ' যিসকলে চায় তেওঁলোকেও যাতে এইটো ভুল নকৰে। এইটো এটা মাৰাত্মক ভুল হয়। এইটো তেওঁ ক'ব যে নাই ল'ৰাজন চলাব পাৰে, চলাব পাৰিলেও কৰিব নালাগে। এই কথাটো মই কৈ আছোঁ। ঠিক আছে, ধন্যবাদ।